সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। অসম লোকসেৱা আয়োগে কিছুদিন আগতে মুকলি কৰি দিয়া CCE 2024 এডভাৰটাইজমেণ্টটোৰ কিছু সালসলনি নটিচ এখন আজি প্ৰকাশ কৰিছে। এই নটিচখনত ভিতৰত কি আছে কমপ্লিট আলোচনা এই ভিডিঅ'ৰ মাধ্যমৰ যোগেদি কৰা হ'ব। কোনোবা যদি নতুন মোৰ চেনেলটোলৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যাতে আন এজনৰ সুবিধা হয়। চ' ভিডিঅ'টো দেৰি নকৰি আমি নটিচখন আমি আলোচনা কৰোঁ। নটিচখনৰ ডেট হৈছে 29 মাৰ্চ, অৰ্থাৎ আজি এই নটিচখন প্ৰকাশ পাইছে। It is notified for information to all concerned that there are another 27 posts of Assam Finance Service grade 2 in addition to the known-up post advertisement earlier. Modified breakup of the 53 posts of Assam Finance Service junior grade as communicated by the government is given below. আগৰ যিটো লোকসভা আয়োগে এডভাৰটাইজমেণ্ট মুকলি কৰি দিছিল তাত অসম ফাইনেন্স ছাৰ্ভিচৰ 26টা পোষ্ট মেনশ্যন কৰিছিল। এতিয়া সেই আসাম ফাইনেন্স ছাৰ্ভিচৰ আৰু 27টা ভেকেঞ্চি এড কৰা হৈছে। এতিয়া টোটেল ভেকেঞ্চি হৈছে 53টা পোষ্ট। আৰু যিবোৰ কেণ্ডিডেটে আসাম ফাইনেন্স ছাৰ্ভিচটোৰ ওপৰত গুৰুত্ব দি আছে তেওঁলোকৰ বাবে অতি ভাল খবৰ। আৰু অপেন কেটেগৰীত আছে 26টা পোষ্ট। চ' টোটেল পোষ্ট হৈ গ'ল 53টা পোষ্ট। এনেকুৱা আপডেটবোৰ পাই থকাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু চ' এইখিনি আছিল আজিৰ আপডেট। এনেকুৱা আৰু আপডেট আহি থাকিলে আমাৰ চেনেলটোত আপোনালোকক জনোৱা হ'ব। চ' চাই থাকিব। আজিৰ বাবে ধন্যবাদ। গুড নাইট।